হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ আৰু ইয়াৰ পাছত মানে ফিজিক্সৰ যিখিনি চেপ্টাৰ আছে এই গোটেইখিনিৰ ইম্পৰ্টেণ্ট আৰু কমন প্ৰশ্নখিনি চাম। গতিকে ছাত্ৰসকল যদি তোমালোকে বায়'লজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি চোৱা নাই তেনেহ'লে হোৱাটছআপত তোমালোকে জইন হৈ লোৱা, তাতে তোমালোকে ভিডিঅ'ৰ লিংক পাই যাবা, তাতে চাই থাকিব পাৰিবা সেই ইম্পৰ্টেণ্ট কুৱেশ্যন বায়'লজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। গতিকে বলা আমি ফিজিক্সত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইবোৰ চাওঁ। ছাত্ৰসকল তোমালোকে ফাৰ্ষ্টতে চাব লাগিব এই ৰশ্মি চিত্ৰ আঁকাখিনি চাবা। ৰশ্মি চিত্ৰ আহিবই পৰীক্ষাত, এটা ৰশ্মি চিত্ৰ আঁকিবলৈ আহিবই। তাৰ কাৰণে তোমালোকে এইটো আঁকিবলৈ শিকিবা, এই ছবিটো আঁকিবলৈ শিকিবা, এইটো বা এইটো ই আৰু এফ, এইটো বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চোৱা অৱতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰ পাছত গাড়ীৰ পিছলৈ যোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পচন্দ কৰা হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পাছত ছাত্ৰসকল পেজ নম্বৰ 170 থকা তোমালোকে মেথছখিনি ধুনীয়াকৈ চাই থবা। এই মেথছখিনি বহুত ইম্পৰ্টেণ্ট হয়। উদাহৰণ 10.2 আৰু উদাহৰণ 10.1 বহুত 10.2টো বেছি ইম্পৰ্টেণ্ট হয়। এই প্ৰশ্নটো চাই থবা, প্ৰায় পৰীক্ষাত অহা দেখা যায় এই প্ৰশ্নটো। ইয়াৰ লগতে তোমালোকে পোহৰৰ প্ৰতিহৰণৰ নিয়মসমূহ মনত ৰাখিবা, এইকেইটা পৰীক্ষাত আহে। তাৰপাছত ইয়াৰ পৰা তোমালোকে এইখিনি চাৰ্ট তোমালোকে চাবা। কিয় চাবা? কাৰণ ইয়াৰ পৰা তোমালোকৰ MCQ আহিব পাৰে। গতিকে এইখিনি এবাৰ ফাৰ্ষ্ট ৰ'টো বায়ুটো চাবা, তাৰপিছত এই বেঞ্জিনটো চাবা, হীৰাৰ প্ৰতিহৰণাংক চাবা। গতিকে এইখিনি চাই থবা। বৰফৰ প্ৰতিহৰণাংক, পানীৰ প্ৰতিহৰণাংক, এলকহলৰ, এইখিনি এবাৰ জাষ্ট চাই ল'বা, ইয়াৰ পৰা MCQত আহিব পাৰে। ইয়াৰ পাছত তোমালোকে চাব লাগিব এই প্ৰশ্নটো তোমালোকে চাবা। 1 নম্বৰ যিটো প্ৰশ্ন আছে এই 1 নম্বৰ প্ৰশ্নটো চাবা। তাৰ পাছত তোমালোকে চাবা এই 2 নম্বৰ প্ৰশ্নটো, একদম ইজি মেথছ, জাষ্ট এবাৰ চাই থবা। আৰু তাৰপাছত এই 1 আৰু 2টো ভালদৰে চাই থবা। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে ৰশ্মি চিত্ৰসমূহ ইয়াৰ পৰা A আৰু Bটো ভালদৰে চাই থবা। এই যে A নম্বৰ আৰু B নম্বৰ ৰশ্মি চিত্ৰটো ধুনীয়াকৈ চাই থবা, এইটো পৰীক্ষাত আহি যাব পাৰে। ABCD এই চাৰিওটা তোমালোকে চাই থবা। পেজ নম্বৰ 180 থকা যিকেইটা ৰশ্মি চিত্ৰ আছে সেইখিনি ভালদৰে চাই থবা। ইয়াৰ পৰা এটা আহিবই পৰীক্ষাত, 3-4 মাৰ্কছৰ আহি যাব পাৰে। তাৰ পাছত উদাহৰণৰ 10.3টো চাবা, বা 10.4 যিটো আছে উদাহৰণ নম্বৰ। মেথছখিনি ভালদৰে চাই থবা, মেথছৰ ফৰ্মুলাখিনি জাষ্ট এবাৰ চাই ল'বা, বুজি ল'বা, তেতিয়াই তোমালোকে পাই যাবা আৰামছে, কোনো ধৰণৰ প্ৰব্লেম নহয়। গতিকে মেথছখিনি ভালদৰে পঢ়িবা। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে মনত ৰাখিবা ক্ষমতাৰ এছা একক ডায়প্টাৰ, ইয়াক দিয়া আখৰেৰে সূচোৱা হয়, এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। আৰু ক্ষমতা 1 ডায়প্টাৰ 1D ইকুৱেল হ'লে কি 1 মিটাৰ ইনভাৰ্চ, এইটো ভালদৰে মনত ৰাখিবা, MCQত আহিব পাৰে। গতিকে এইখিনি ভালদৰে তোমালোকে চাই থবা ছাত্ৰসকল। আৰু যিকেইটা তোমালোকৰ অনুশীলনীত মেথছ আছে, অনুশীলনীত থকা মেথছখিনি তোমালোকে ভালদৰে চাই থবা। এই 10 নম্বৰ চেপ্টাৰৰ পোহৰ চেপ্টাৰৰ, কাৰণ ইয়াৰ পৰা মেথছ এটা আহিবই। গতিকে মেথছখিনি কৰিব পাৰিলেই হৈ যাব। আৰু কুৱেশ্যন আহিলে ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন আহিব, অনুশীলনীত থকা মেথছখিনি তোমালোকে ভালদৰে কৰিবা। ইয়াৰ পাছত চোৱা অধ্যায় যিটো 11 আছে মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী, ইয়াৰ পৰা তোমালোকে চাবা মানৱ চকুৰ চিত্ৰটো আঁকিবলৈ শিকি যাবা তোমালোকে। ইয়াৰ পাছত চাবা চকুৰ উপযোজন ক্ষমতা কি, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰীক্ষাৰ কাৰণে। আৰু ইয়াৰ পৰা তোমালোকে 4 নম্বৰ প্ৰশ্নটো চাবা, 4 নম্বৰ প্ৰশ্নটো MCQ আকাৰে আহি যাব পাৰে। পাছত তোমালোকে এটা টপিক ভালদৰে পঢ়িব লাগিব, সেইটো হৈছে টিণ্ডেল পৰিঘটনা। টিণ্ডেল পৰিঘটনাটো ভালদৰে পঢ়িবা। টিণ্ডেল পৰিঘটনা আৰু পোহৰৰ বিক্ষেপণ, এই দুটা প্ৰশ্ন, এই দুটা ভালদৰে চাই থবা, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। আৰু ৰামধেনুৰ গঠনৰ চিত্ৰটো তোমালোকে আঁকিবলৈ শিকিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আৰু এটা কুৱেশ্যন চাবা যে মুকলি আকাশৰ ৰং নীলা কিয়, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চাবা পেজ নম্বৰ 198ত থকা এই 13 নম্বৰ প্ৰশ্নটো চাবা। 13 নম্বৰ প্ৰশ্নটো চাবা 10, 11, 12, 13 এই তিনিটা বেলেগ, বাকী এইটো চেপ্টাৰৰ পৰা যি চোৱা নোচোৱা তোমাৰ কথা, কিন্তু 10, 11, 12, 13 এই তিনিটা তুমি চাবই লাগিব। এই তিনিটা কুৱেশ্যন ইয়াৰ পৰা এটা আহেই প্ৰায় পৰীক্ষাত। গতিকে 10, 11, 12, 13 এইখিনি তোমালোক চাবই লাগিব। ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকৰ আছে যে বিদ্যুৎ, যিটো 12 নম্বৰ চেপ্টাৰ ইলেক্ট্ৰিচিটি, ইয়াৰ পৰা 3 মাৰ্কছৰ কুৱেশ্যন আহিব, মানে মেথছ আহিব এটা 3 মাৰ্কছৰ। আৰু MCQ আহিলে এটা আহিব পাৰে, কিন্তু ইমান, আৰু 2 মাৰ্কছৰ আহিব পাৰে, মেথছে আহিব এইটো চেপ্টাৰৰ পৰা আহিলে।
ইয়াৰ পৰা তোমালোকে উদাহৰণ নম্বৰ 12.1টো ভালদৰে চাই থবা তাৰপিছত এইকেইটা শৰ্ট কুৱেশ্যনে আছে এইখিনি চাই থবা যে এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া 1 কুলম আদাম হ'বলৈ হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা এইকেইটা ইজি প্ৰশ্ন তোমালোকৰ আহিলে এমচিকিউত আহিব পাৰে আৰু বা বেলেগ লগত লগাই আহিব পাৰে উদাহৰণ নম্বৰ 12.5টো ভালদৰে চাবা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এটা ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ কাৰণে বা 1 মাৰ্কছৰ কাৰণে আহিব পাৰে যে পৰিবাহীৰ ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ পাছত মেথছৰ ইম্পৰ্টেণ্ট হৈছে 12.7 উদাহৰণ নম্বৰ 12.7টো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰ পাছতে তোমালোকে চাব লাগিব উদাহৰণ নম্বৰ 12.8 বহুত ইম্পৰ্টেণ্ট উদাহৰণ নম্বৰ 12.8 পেজ নম্বৰ 214ত আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা প্ৰশ্ন তোমালোকে ভালদৰে চাইয়ে যাবা খুবেই ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় 3 মাৰ্কছৰ কাৰণে আহিব পাৰে বা এই বৈদ্যুতিক ইস্ত্ৰী এইটো আহিব পাৰে এই মেথছ কেইটা তোমালোকে বেলেগ মুখস্থ কৰা নকৰা কিন্তু এইকেইটা চেপ্টাৰৰ পৰা তোমালোকে মেথছখিনি ভালদৰে কৰিবা কাৰণ মেথছখিনি কৰিব পাৰিলে বেলেগ আৰু কুৱেশ্যন আনসাৰ লিখিব নালাগে কাৰণ 3 মাৰ্কছ আহি যাব লিখিব পাৰিবা গতিকে এইখিনি মেথছখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা এই 12.11টো তোমালোকে ভালদৰে পঢ়ি থবা ইম্পৰ্টেণ্ট হয় একদম ইজি এবাৰ চালেই তোমালোকে পাই যাবা প্ৰেক্টিছ কৰিলেই হৈ যাব তাৰ পাছত পেজ নম্বৰ 218ত থকা এই 3 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ পাছত তোমালোকে চাব লাগিব পেজ নম্বৰ 220 থকা 1 নম্বৰ প্ৰশ্নটো চাবা আৰু অনুৰোধ থকা যিবোৰ এমচিকিউ আছে এমচিকিউটো চাবাই এইকেইটা চাই থবা পৰীক্ষাত আহিলে এনেকুৱা ধৰণৰ এমচিকিউ আহিব পাৰে তাৰ পাছত তোমালোকে চাবা 12 আৰু 13টো ভালদৰে চাই থবা বহুত ইম্পৰ্টেণ্ট অনুশীলনীৰ পৰা 12 আৰু 13 মেথছ মেইনলি যিটো পোহৰ চেপ্টাৰ আৰু এইটো চেপ্টাৰ ইয়াৰ পৰা তোমালোকে মেইনলি মেথছত বহুত গুৰুত্ব দিবা ইয়াৰ পৰা মেথছে আহিব গতিকে বহুত মেথছে আছে গতিকে এইখিনি তোমালোকে ভালদৰে পঢ়িবা আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেণ্ট কিয় ব্যৱহাৰ কৰা হয় কাৰণ এইটোৰ গলনাংক বহুত কি বেছি সেইটো কাৰণে টাংষ্টেন ব্যৱহাৰ কৰা হয় গতিকে এইখিনি ভালদৰে মনত ৰাখিবা বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেণ্ট ব্যৱহাৰ কৰা হয় সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইটো পৰীক্ষাত এবাৰ আহিছিলে নেকি তথাপিও তোমালোকে এবাৰ চাই থবা এইটো তাৰপাছত 15 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পাছত তোমালোকে চোৱা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে দণ্ড চুম্বক কোষে চুম্বক বলৰেখাবোৰ এনেকুৱা ধৰণৰ ছবি আঁকিবলৈ আহিব পাৰে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ মেথছ নাহে ইয়াৰ পৰা কুৱেশ্যন আহিব গতিকে কুৱেশ্যনখিনি একদম কমন কুৱেশ্যন আছে এইটো চেপ্টাৰৰ পৰা কি কুৱেশ্যন আছে জাষ্ট তোমালোকে এইখিনি চাব লাগিব যে এইটো প্ৰশ্ন তোমালোকে চাব পাৰা যে দুডাল চুম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন ইয়াৰ লগতে তোমালোকে আৰু এটা প্ৰশ্ন চাব পাৰা এইটো প্ৰশ্ন এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট এই প্ৰশ্নটো চাবা আৰু এই ফ্লেমিঙৰ এইটো প্ৰবাহ যে এইটো পৰীক্ষাত এমচিকিউত আহিব পাৰে যেনেকুৱা থাকিলে কি হ'ব বুঢ়া আঙুলিৰ নীতি কি নীতি এইটো প্ৰশ্নত আহিব পাৰে আৰু উদাহৰণ নম্বৰ 13.1টো ভালদৰে চাই থবা বহুত ইম্পৰ্টেণ্ট হয় এইটো পৰীক্ষাত আহিব পাৰে ইয়াত লিখাই আছে তাৰ পাছত তোমালোকে চাব লাগিব ইয়াৰ পৰা এইখিনি চাবা এই এমচিকিউটো চাই থবা সকলো বিন্দুতে একে থাকে এইটো এমচিকিউটো চাবা তাৰপিছত আৰু এটা এমচিকিউ আছে উদাহৰণ নম্বৰ 13.2 এইটো ভালদৰে চাই থবা উত্তৰটো হৈছে ডি আৰু এইটো কিয় পৰীক্ষাত এনেকুৱা বনায়ো আহিব পাৰে এইটো কুৱেশ্যন গতিকে উদাহৰণ নম্বৰ 13.2টো ভালদৰে পঢ়িব লাগিব এইটো তোমালোকৰ ইয়াৰ পাছত আৰু এটা এমচিকিউ আছে ইয়াৰ পৰা এমচিকিউ আহিলে কিতাপৰ পৰা আহিব পাৰে এইটো বেক ইয়াৰ উত্তৰ ইয়াৰ পাছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইয়াতে চোৱা সব এমচিকিউ আছে গতিকে তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে শিকিবা বৈদ্যুতিক মটৰৰ কাৰ্যনীতি বৈদ্যুতিক মটৰ যিটো আছে এইটো ছবি আঁকিবলৈ শিকিবা আৰু বৈদ্যুতিক মটৰৰ কাৰ্যনীতিখিনি তোমালোকে ভালদৰে পঢ়িবা আৰু কি কৰিবা বৈদ্যুতিক জেনেৰেটৰ কাৰ্যনীতিটো শিকিবা তাৰ পাছত এইখিনি তোমালোকে 1 মাৰ্কছৰ কাৰণে শিকি থবা জাষ্ট এবাৰ চাই থলে হ'ল বিদ্যুৎ চুম্বকীয় আবেশটো চাই ল'বা তোমালোকে তাৰ পাছত ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে ইয়াৰ পৰা বেছিভাগ ইম্পৰ্টেণ্ট হৈছে বৈদ্যুতিক মটৰ বৈদ্যুতিক জেনেৰেটৰ এইখিনি বহুত ইম্পৰ্টেণ্ট তাৰপিছত আৰু এটা কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট ইয়াৰ পৰা আৰু এটা প্ৰশ্ন আছে সলেনয়েড এই তিনিটা ভালদৰে চালেই হ'ল তোমালোকৰ পৰীক্ষাৰ কাৰণে
এইটো চেপ্টাৰৰ পৰা তোমালোকে মিছ কৰিব নোৱাৰা মানে বৈদ্যুতিক জেনেৰেটৰ বৈদ্যুতিক মটৰ আৰু কি আছে সলেনয়েড এইকেইটা তোমালোকে কেতিয়াও মিছ কৰিব নোৱাৰা আৰু ইয়াত থকা MCQ সমূহ আৰু কৰিব নোৱাৰা কাৰণ MCQ আহিলে ডাইৰেক্ট ইয়াৰ পৰা আহিব তাৰ পাছত চোৱা ইয়াৰ পৰা সলেনয়েডৰ প্ৰশ্ন আহিলে এনেকুৱা আহিব পাৰে যে এই ইয়াতে চোৱা 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ যেটো প্ৰশ্ন আছে এই 8 নম্বৰ প্ৰশ্নটো অনুশীলনীৰ ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পাছত তোমালোকে চাব পাৰি আছে ইয়াতে যে বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেবি এইটো নহয় ইয়াৰ পৰা এইটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট 11 নম্বৰ প্ৰশ্নটো চোৱা বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা ইয়াৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম কি এইটো প্ৰশ্ন আহি যাব পাৰে খুব ইম্পৰ্টেন্ট তাৰ পিছত বৈদ্যুতিক জেনেৰেটৰো তোমালোকে শিকি থবা তাৰ পাছত আৰু এটা হৈছে ভূমি সংলগ্ন তাৰৰ কাম কি ধাতুৰ সজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কিয় এইটো ইম্পৰ্টেন্ট এই আৰ্থিং বুলি কয় যে এইটো কিয় লাগে গতিকে এইটো ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত বৈদ্যুতিক মটৰটো ইয়াতে চাবা 16 নম্বৰ প্ৰশ্নটো চাবা 16 নম্বৰ প্ৰশ্নটো চাবা তাৰ পিছত আৰু এটা কি কৈছিল বৈদ্যুতিক মটৰৰ চিহ্নিত আৰু কাৰ্যপ্ৰণালী গতিকে এইটো আৰু এইটো একেই প্ৰশ্ন গতিকে এই কেইটা প্ৰশ্ন তোমালোকে ভালদৰে বৈদ্যুতিক মটৰ আৰু জেনেৰেটৰ এই দুয়োটা প্ৰশ্ন ভালদৰে পঢ়ি লবা ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল বাকিখিনি পিছৰ চেপ্টাৰটো আছে যে শক্তিৰ উৎসসমূহ এইটো অলপ পাছত তোমালোকৰ লগত ভিডিঅ'খিনি দি আছো গতিকে ইয়াৰ আগতে মই যিখিনি দেখুৱাই দিছো সেই প্ৰশ্নখিনি তোমালোকে পঢ়া ইয়াৰ পাছত বাকি যিবোৰ থাকি যায় সেই প্ৰশ্নসমূহ পিছত পঢ়িবা কিন্তু মই দিয়াখিনি তোমালোকে ফাৰ্ষ্টত পঢ়ি লবা গতিকে আজিৰ কাৰণে ইমানেই বাই